সম্পৰ্কত থকা অৱস্থাত এটা সময় পৰ্যন্ত সকলো বস্তু ভালে চলে। সম্পৰ্কটো বহুত ভালে চলি থাকে। কিন্তু তেতিয়া জীৱনত এনেকুৱা এটা সময় আহে যেতিয়া সন্মুখৰ মানুহজনে অৰ্থাৎ যাক আমি ভাল পাওঁ, যাৰ বাবে আমি সকলো বস্তু পৰিকল্পনা কৰি ৰাখো, তেওঁ নিমিষতে সকলো ধ্বংস কৰি গুচি যায়। সকলো ধ্বংস হৈ যায়। আৰু তেতিয়া আমি ইচ্ছা কৰিও এই ঘটনাটোক পাহৰিব নোৱাৰো আৰু ভাবি থাকো এইটো কেনেকৈ হ'ল। তেতিয়া বাচি থকাৰ ইচ্ছাটোৱে নাথাকে। ইতিমধ্যে হয়তো আপোনালোকে ধৰিব পাৰিছে যে ব্ৰেকআপৰ কথা কৈছো। ব্ৰেকআপ হোৱাৰ পিছত নিজকে কণ্ট্ৰল কৰাটো সকলোতকৈ কঠিন কাম। ব্ৰেকআপৰ কষ্টৰ পৰা নৰ্মেল লাইফত অহাটো সকলোতকৈ কঠিন কাম। সেয়ে ভাবিলো এই ব্ৰেকআপৰ কষ্টৰ পৰা আমি কেনেকৈ মুক্ত পাব পাৰি সেই বিষয়ে কেইখনমান কথা আলোচনা কৰোঁ। ব্ৰেকআপ হোৱাৰ পিছত নিজৰ যত্ন লোৱাটো উচিত, কিন্তু ব্ৰেকআপ হোৱাৰ পিছত নিজকে কণ্ট্ৰল কৰাটো সহজ নহয়। আৰু এইটো সহজ নহয় বাবেই আমি বিশ্বাস কৰিব নোৱাৰো যে এইটো আমাৰ লগত ঘটিছে, আৰু সেইবাবেই আমাৰ মনৰ মাজত এটা আশা থাকে যে তেওঁ উভতি আহিব। আমাৰ জীৱনত কিছুমান বস্তু আছে যি আমি পৰিৱৰ্তন কৰিব নোৱাৰো। ব্ৰেকআপ হোৱাৰ পিছত নানা ধৰণৰ প্ৰশ্ন আমাৰ মাথাত আহি থাকে, যেনেকুৱা তেওঁ মোৰ লগত এইটো কেনেকৈ কৰিব পাৰিলে, মই ক'ত ভুল কৰিছিলো, মই নিশ্চয় কৰবাত ভুল কৰিছো, নহলে এইটো কেনেকৈ হ'ল, তেওঁ দেখোন কৈছিল মই কেতিয়াও তোমাক পাহৰি নাযাওঁ বুলি, তেওঁ মোক কেনেকৈ এৰি থৈ গ'ল। আচলতে মানুহে সম্পৰ্ক শেষ হোৱাটো কেতিয়াও মানি ল'ব নোৱাৰে। এতিয়া প্ৰশ্নটো হ'ল যে ব্ৰেকআপ হোৱাৰ পিছত কি কৰা উচিত। ব্ৰেকআপৰ ডিপ্ৰেশ্যনৰ পৰা মুক্ত পোৱাৰ 1 নম্বৰ কামটো হ'ল একচেপ্ট ৰিয়েলিটি আফটাৰ ব্ৰেকআপ। ব্ৰেকআপ হোৱাৰ পিছত বাস্তৱটো মানি চলক। ব্ৰেকআপ হোৱাৰ পিছত আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হ'ল যে আমি সেইটো মানি ল'ব নোৱাৰো। আমাৰ মাজত এনেকুৱা কেনেকৈ হ'ল, কিন্তু যিটো হৈ গৈছে সেইটো মানি লোৱাটোৱে প্ৰথম কাম। যদি ব্ৰেকআপ হৈছে তেনেহ'লে মানি লওক আপোনালোকৰ সম্পৰ্কটো শেষ হৈ গৈছে। সেয়ে প্ৰথমত বাস্তৱটো মানিব লাগিব। মানিছো এইটো অলপ কঠিন, কিন্তু এইটোৰ অবিহনে বেলেগ কোনো বিকল্প নাই। ব্ৰেকআপৰ ডিপ্ৰেশ্যনৰ পৰা মুক্তি পোৱাৰ 2 নম্বৰ কামটো হ'ল এক্সপ্ৰেছ ইয়ৰ ফিলিংছ। ব্ৰেকআপ হোৱাৰ পিছত নিজৰ ফিলিংছবোৰ প্ৰকাশ কৰাটো খুবেই গুৰুত্বপূৰ্ণ। ব্ৰেকআপ হোৱাৰ পিছত মনৰ মাজত যিসকলো চিন্তা আহে সেই সকলো প্ৰকাশ কৰাটো খুবেই গুৰুত্বপূৰ্ণ। আপোনাৰ মনৰ ভিতৰত থকা চিন্তাসমূহ আপুনি নানা ধৰণৰ মাধ্যমেৰে প্ৰকাশ কৰিব পাৰে। আপোনাৰ ব্ৰেইনত চলি থকা অনুভূতিসমূহ এটা টোকাবহীত লিখক। ব্ৰেইনত চলি থকা চিন্তাসমূহ টোকাবহীত লিখিলে দেখিব আপুনি লাহে লাহে ডিপ্ৰেশ্যনৰ পৰা বাহিৰলৈ আহিব ধৰিছে। আৰু যদি আপুনি নিজৰ মনৰ কথা টোকাবহীত লিখাৰ অভ্যাস কৰে, তেনেহ'লে আপোনাৰ এনেকুৱা অনুভৱ হ'ব যে লিখিত শব্দৰ মাজেৰে আপোনাৰ মনত থকা চিন্তা দুখসমূহ গুচি যাব ধৰিছে। এই পদ্ধতিটোৱে আপোনাক নিশ্চয় ব্ৰেকআপৰ ডিপ্ৰেশ্যনৰ পৰা মুক্ত পোৱাত সাহায্য কৰিব। আৰু ইয়াৰ অবিহনেও আপোনাৰ ফিলিংছবোৰ প্ৰকাশ কৰাৰ বাবে আপোনাৰ বন্ধুসকলৰ সৈতেও কথা পাতিব পাৰে। আপোনাৰ মনৰ মাজত যি চলি আছে আপোনাৰ বন্ধুসকলৰ সৈতে আলোচনা কৰক। আপোনাৰ বন্ধুসকলৰ সৈতে অলপ বেছি সময় কটাবলৈ চেষ্টা কৰক। ব্ৰেকআপৰ ডিপ্ৰেশ্যনৰ পৰা মুক্ত পোৱাৰ 3 নম্বৰ কামটো হ'ল স্পেণ্ড টাইম উইথ ইয়ৰছেল্ফ। সম্পৰ্কত থকাৰ সময়ত আপুনি আপোনাৰ বন্ধুৰ সৈতে ইমোশ্যনেল লেভেলত সংযুক্ত হৈ গৈছিল। তেওঁৰ লগত আপুনি বহুত সময়ো কটোৱাইছে। আনকি তেওঁৰ মাজত আপুনি নিজকে বিচাৰি পাব খুজিছিল। কিন্তু ব্ৰেকআপ হোৱাৰ লগে লগেই সকলো বস্তু একেলগেই শেষ হৈ যায় আৰু তেতিয়া এটা শূন্যতাৰ অনুভৱ হয়, আৰু এই শূন্যতাটো পূৰণ কৰাৰ বাবে কিবা কৰিব লাগিব। এতিয়া যিহেতু সকলো শেষ, এতিয়া এইটো গুৰুত্বপূৰ্ণ যে আপোনাক নিজকে সময় দিব লাগিব। আৰু আপুনি যদি ষ্টুডেণ্ট হয় তেনেহ'লে কিছু সময়ৰ বাবে ঘৰতেই থাকক, আপোনাৰ ফেমিলিৰ সৈতে সময় কটোৱাওক। এইটো কৰিলেও ব্ৰেকআপৰ ডিপ্ৰেশ্যনৰ পৰা দূৰত থাকিব পাৰি। ব্ৰেকআপৰ ডিপ্ৰেশ্যনৰ পৰা মুক্তি পোৱাৰ 4 নম্বৰ কামটো হ'ল ডণ্ট ব্লেম ইয়ৰছেল্ফ। নিজকে দোষাৰোপ কৰা বন্ধ কৰক। ব্ৰেকআপ হোৱাৰ পিছত সকলোৰে লগত যিটো হয় সেইটো হ'ল আমি নিজকে দোষাৰোপ কৰা আৰম্ভ কৰোঁ। কিন্তু এইটো সম্পূৰ্ণভাৱে বন্ধ কৰক। যিটো ভুল আপুনি কৰা নাই সেইটোৰ বাবে নিজকে শাস্তি দিয়া বন্ধ কৰক। এটা কথা মনত ৰাখিব, যেনেকুৱা এটা জোকছ আপোনাক বাৰে বাৰে হহাব নোৱাৰে, ঠিক একেদৰে এটা কষ্টই আপোনাক বাৰে বাৰে কন্দুৱাব নোৱাৰে। সেয়ে নিজকে কেতিয়াও দোষাৰোপ নকৰিব। যিটো হোৱাৰ হৈ গৈছে, এতিয়া আপুনি নিজৰ ভৱিষ্যতৰ সম্পৰ্কে চিন্তা কৰক। আৰু 5 নম্বৰ কামটো হ'ল দ্বিতীয়বাৰ যদি আপুনি কাৰোবাৰ লগত সম্পৰ্ক কৰিব বিচাৰে তেনেহ'লে ভাল পোৱাৰ আগত নিজৰ আত্মসন্মানক প্ৰাধান্য দিয়ক। ব্ৰেকআপ হোৱাৰ পিছত সকলোতকৈ বেছি কষ্ট পোৱাৰ কাৰণ হ'ল
আমি যেতিয়া সম্পৰ্ক থাকো তেতিয়া সন্মুখৰ মানুহজনৰ পৰা বহুত গুৰুত্ব পোৱা আৰম্ভ কৰোঁ, অৰ্থাৎ বাৰে বাৰে নিজৰ আত্মসন্মানক অৱহেলা কৰোঁ। কিন্তু এতিয়া আৰু এইটো নকৰিব। যদি কাৰোবাক ভাল পায় তেনেহ'লে নিজৰ আত্মসন্মানক অলপ প্ৰাধান্য দিয়ক, কাৰণ যাৰ নিজৰ কাষতে নিজৰ কোনো মূল্য নাথাকে তেওঁ বেলেগ কাৰোবাক কেনেকৈ মূল্য দিব? যিজনে নিজেই নিজকে ভাল পাব নোৱাৰে তেওঁ বেলেগক কেনেকৈ ভাল পাব? আজিৰ ভিডিঅ'টো এইখিনিয়ে। সো ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক অৰ্থাৎ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।